সো আমি আজি পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন পাৰ্ট 2 পেজ নম্বৰ 168 অৰ কোৱেশ্চন নম্বৰ 2 টু ডিসকাস কৰিম ঠিক আছে সো কোৱেশ্চন নম্বৰ 2 টু হৈছে যে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ হলে ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান ওকে আমাক কি কৈছে ভাঁজ ব্যাসাৰ্ধ কিমান কৈছে 20 সেন্টিমিটাৰ হয় নে এতিয়া এটো কি প্লাস 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ প্লাস 20 সেন্টিমিটাৰ আৰু আমি কি উলিয়াব লাগিব ফোকাস দৈৰ্ঘ্য উলিয়াব ঠিক আছে ওকে এতিয়া তোমালোকে জানা যে কি আমাৰ হাতত দুটা ধৰণৰ কি থাকে দাপোন থাকে এখন দাপোন হৈছে তোমাৰ উত্তল দাপোন আৰু এখন দাপোন কি তোমাৰ অবতল দাপোন এতিয়া চোৱা এটো যদি উত্তল দাপোনৰ তোমাৰ মেৰু হয় এটা কি তোমাৰ মুখ্য অক্ষ আৰু এটো কি হৈছে তোমাৰ ভাঁজ কেন্দ্ৰ ঠিক আছে তেনেকৈ তোমাৰ কি অবতল দাপোনৰ এটো মেৰু আৰু এটো হৈছে কি তোমাৰ ভাঁজ কেন্দ্ৰ এতিয়া মই কি কৈছে ভাঁজ ব্যাসাৰ্ধ কিমান বুলি কৈছে প্লাস 20 সেন্টিমিটাৰ সদায় মনত ৰাখিবা ভাঁজ ব্যাসাৰ্ধ হৈছে তোমাৰ পি পাছিলে ঠিক আছে পি পাছিলে কিন্তু তোমাৰ উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধটো পজিটিভ হয় আৰু অবতল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধটো নিগেটিভ হয় এটো বস্তু সদায় তোমালোকে মনত ৰাখিবা এতিয়া মই কি কৈছে ভাঁজ ব্যাসাৰ্ধ প্লাস 20 সেন্টিমিটাৰ দিয়া আছে গতিকে এখন তোমাৰ কি দাপোন হ'ব উত্তল দাপোন হ'ব ঠিক আছে কৈছে উত্তল দাপোনৰ কি কৈছে ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ মানে পি পাস ইলে তোমাৰ 20 সেন্টিমিটাৰ বুলি কৈছে এতিয়া ফোকাস কি মুখ্য ফোকাস কি চোৱা তোমাৰ মুখ্য ফোকাস কি হ'ব মুখ্য ফোকাস হ'ব যে তোমাৰ পি সি লৈ যিমান দূৰত্ব তাৰ আধা হ'ব তোমাৰ কি মুখ্য ফোকাস মানে পি সি লে যদি তোমাৰ কি হ'ব 20 সেন্টিমিটাৰ হ'ব তেতিয়া তোমাৰ পি এফ লৈ কি হ'ব তোমাৰ মুখ্য ফোকাস আৰু পি এফ টো কিমান হ'ব 20 ৰ আধা মানে কিমান 10 সেন্টিমিটাৰ বুজি পালা ভাঁজ ব্যাসাৰ্ধ যিমান তাৰ মুখ্য ফোকাসটো ভাঁজ ব্যাসাৰ্ধৰ আধা ঠিক আছে গতিকে তোমাৰ কি হ'ব ভাঁজ ব্যাসাৰ্ধ কি হ'ব তোমাৰ 20 সেন্টিমিটাৰ আৰু ফোকাসটো কিমান আছে তোমাৰ 10 সেন্টিমিটাৰ ঠিক আছে সো কোৱেশ্চনটো এবাৰ কোৱা কৈছে যে এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ফোকাস কিমান উত্তৰ কি লিখিবা ভাঁজ ব্যাসাৰ্ধ r স্মল r ইকুৱেল টু 20 সেন্টিমিটাৰ গতিকে ফোকাস দৈৰ্ঘ্য কিমান হ'ব তোমাৰ স্মল f ইকুৱেল টু r/2 মানে 20/2 মানে 10 ঠিক আছে 10 সেন্টিমিটাৰ ওকে এটা 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ওকে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ওকে এনসাৰ কি আছে তোমাৰ অবতল দাপোন এটো কথা তুমি মনত ৰাখা চোৱা অবতল দাপোন আৰু উত্তল দাপোন কি আছিলে এখন আছিলে হয় নে আৰু অবতল দাপোন কি আছিলে তোমাৰ এখন আছিলে উত্তল দাপোনৰ কি কৰে তোমাৰ দুটা ধৰণৰ দাপোন তোমাৰ কি কৰে প্ৰতিবিম্ব গঠন কৰে সেই প্ৰতিবিম্ব কেটা তোমাৰ কি হয় থিয় হয় কিন্তু উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব কেটা তোমাৰ কি হয় সৰু হয় ডাঙৰ নহয় এটা বিবৰ্ধিত মানে কি কৈছে ডাঙৰ হ'ব লাগিব প্ৰতিবিম্বটো মানে যেটো তোমাৰ লক্ষ্য বস্তু অবজেক্টটো যেটো থাকে লক্ষ্য বস্তু তাতকে তোমাৰ কি কৈছে প্ৰতিবিম্বটো ডাঙৰ হ'ব লাগিব বিবৰ্ধিত কিন্তু তোমাৰ উত্তল দাপোনে সদায় তোমাৰ কি কৰে প্ৰতিবিম্বটো সদায় সৰু দিয়ে থিয় দিয়ে কিন্তু সৰু হয় এতিয়া তোমাৰ কি হৈ আহিছে তোমাৰ অবতল দাপোনে তোমাৰ কি হ'ব যদি লক্ষ্য বস্তুটো তোমাৰ ক'ত থাকে চোৱা এটো মেৰু এটো মুখ্য ফোকাস আৰু এটো তোমাৰ কি ভাঁজ কেন্দ্ৰ যদিহে তোমাৰ কি হ'ব লক্ষ্য বস্তুটো ফোকাস আৰু পোলৰ মাজত থাকে তেতিয়া সেই দাপোনখনৰ পিছফালে তোমাৰ কি হয় তোমাৰ বিবৰ্ধিত প্ৰতিবিম্ব এটা গঠন কৰে এই বিবৰ্ধিত প্ৰতিবিম্বটো কি হয় তোমাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ হয় ঠিক আছে অকল তোমাৰ কি হ'ব অবতল দাপোনৰ মুখ্য ফোকাস বা মেৰুৰ মাজত থাকিলেহে প্ৰতিবিম্বটো থিয় আৰু বিবৰ্ধিত হ'ব আৰু বেলেগ কোটো থিয় আৰু বিবৰ্ধিত নহয় কেতিয়াবা থিয় হয় কিন্তু সৰু হয় কোট সৰু হয় তোমাৰ উত্তল দাপোনত সৰু হয় ঠিক আছে ওকে তো ইয়াৰ এনসাৰটো হ'ব কোৱেশ্চন নম্বৰ 3 টু এতিয়া 4 টু চোৱা গাড়ী পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰে ঠিক আছে মই কি কলো গাড়ী পিছলৈ চোৱা দাপোন তোমাৰ উত্তল দাপোন কি হয় সো আমাৰ গাড়ী চোৱা মোক নাহাইবা ডায়াগ্ৰামটো মই বেয়াকৈ আঁকিছো এখন সাপোজ আমাৰ গাড়ী এখন আমাৰ কি আছে গ্লাস থাকে না গাড়ী এই গ্লাস এখনত কি হয় জানানে তোমাৰ সদায় উত্তল দাপোন দিয়ে ঠিক আছে উত্তল দাপোন কিয় দিয়ে চোৱা
ফাৰ্ষ্ট আমি চাওঁ যে অবতল দাপোন কিয় নিদিয়ে ওকে তো কিতাপত তোমালোকে পাইছে যে কি এখন অবতল দাপোন অবতল দাপোনে তোমাৰ অকল এটাৰ ক্ষেত্ৰতহে থিয় প্ৰতিবিম্ব দিয়ে ক'ত থিয় দিয়ে তোমাৰ চোৱা তোমাৰ এই ফকাস আৰু মেৰু থাকিলে তোমাৰ কি হ'ব কি কৰে থিয় প্ৰতিবিম্ব দিয়ে আৰু বিবৰ্ধিত প্ৰতিবিম্ব দিয়ে আমি গাড়ীত আইনা কিয় লগাওঁ গাড়ীত আমি আইনা সেইকাৰণে লগাওঁ যাতে আমি কি হয় আমি বস্তুবোৰ সৰুকে দেখো কিন্তু তোমাৰ অবতল দাপোনত যদি মুখ্য ফকাস আৰু মেৰুৰ মাজত অলক্ষ্য বস্তুটো থাকে তেতিয়া আমি কি দেখো যে প্ৰতিবিম্বটো ডাঙৰ হ'ব আৰু গাড়ীত সৰু আইনা লগাই কোনো লাভ নহব ঠিক আছে আৰু অবতল দাপোনৰ বাকিবোৰ ক্ষেত্ৰত তোমাৰ কি হ'ব সদায় প্ৰতিবিম্বটো উলুটা হ'ব তুমি গাড়ীৰ আইনাখনত যদি অবজেক্টটো লক্ষ্য বস্তুটো যদি উলুটাকে দেখা তেতিয়া তোমাৰ আইনাখন থকা কি লাভ হ'ব তোমাৰ বহুত খেলিমেলি লাগিব আমি গাড়ী আইনাত কিকে দেখিব লাগিব লক্ষ্য বস্তুবোৰ সৰুকে দেখিব লাগিব আৰু থিয়কে দেখিব লাগিব ঠিক আছে এটা সৰু আৰু থিয়কে দেখিবলৈ হলে আমি অকল উত্তল দাপোনতহে দেখিব পাৰো উত্তল দাপোনতহে আমি কি কৰিব পাৰো থিয় আৰু সৰু প্ৰতিবিম্ব দেখিব পাৰো তো সেই কাৰণে আমি কি ইউজ কৰো তোমাৰ চোৱা উত্তল দাপোন ব্যৱহাৰ কৰো গাড়ীত ঠিক আছে বিকজ কিয় উত্তল দাপোনেহে সদায় থিয় আৰু কি সৰু প্ৰতিবিম্ব তোমাৰ গঠন কৰে কি লিখিবা উত্তৰত উত্তল দাপোনে লক্ষ্য বস্তু যিকোনো অৱস্থানৰ বাবে সদায় অসৎ সৰু আৰু যথাযথ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে গতিকে গাড়ীৰ পিছলৈ যোৱা দাপোন হিচাপে উত্তল দাপোন পছন্দ কৰা হয় বুজি পাইছানে তুমি কি কৰে অসৎ আৰু সৰু প্ৰতিবিম্ব গঠন কৰে ঠিক আছে সো আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম থ্যাংক ইউ